আজি কাতি বিহু স্থানীয় পৰম্পৰা আৰু ৰীতিৰে পালিত হ'ব কাতি বিহু পথাৰৰ পৰা লখিমী আদৰিব আজি অসমীয়াই প্ৰতি গৃহস্থীৰ চোতালত তুলসীৰ তলত জ্বলাব চাকি পথাৰত লক্ষ্মী দেৱীৰ প্ৰাৰ্থনাৰে জ্বলিব আকাশ বন্তি আৰু আজি কাতি বিহু উদযাপন কৰিব অসমীয়াই তিনিটা বিহুৰ এটা অন্যতম বিহু হৈছে কাতি বিহু আৰু তাৰ বাবে ব্যাপক আয়োজন দেখিবলৈ পোৱা গৈছে অসমীয়াৰ প্ৰতিগৰাকী অসমীয়াৰ ঘৰতে স্থানীয় পৰম্পৰা আৰু ৰীতিৰে পালিত কৰা হ'ব কাতি বিহু পথাৰৰ পৰা লক্ষ্মী আদৰিব আজি অসমীয়াই প্ৰতি গৃহস্থীৰ চোতালত তুলসীৰ তলত জ্বলোৱা হ'ব চাকি তুলসীৰ তলে তলে মৃগপহু চৰে তাকে দেখি ৰামচন্দ্ৰই হৰধনু ধৰে এই প্ৰাৰ্থনাৰে এনেদৰে সন্ধিয়াৰ ভাগত প্ৰত্যেক ঘৰৰ চোতালত তুলসীৰ তলত মাহ প্ৰসাদ দিয়া হয় চাকি বন্তি জ্বলোৱা হয় যাতে লক্ষ্মীক আদৰিব পাৰে আৰু পথাৰৰ শস্য সমৃদ্ধি যাতে হয় তাৰ বাবে এনেদৰে কাতি বিহু উদযাপন কৰা হয় পালন কৰা হয় অতীজৰে পৰা অসমীয়া সমাজে পালন কৰি অহা এই কাতি বিহু আজি উদযাপন কৰা হ'ব আজি কাতি বিহু আৰু সকলোৰে ঘৰত পথাৰত লক্ষ্মী দেৱীৰ প্ৰাৰ্থনাৰে জ্বলিব আকাশ বন্তি আৰু আজি যেহেতু তিনিটা বিহুৰ অসমীয়া তিনিটা বিহুৰ অন্যতম বিহু হৈছে কাতি বিহুৰ বাবে এতিয়া প্ৰত্যেকগৰাকী অসমীয়াৰ উখল মাখল পৰিৱেশে বিৰাজ কৰিছে যদিও কাতিক কঙালী বুলি কোৱা হয় তথাপিও বিহু বুলি ক'লে সকলোৰে মাজত প্ৰতিগৰাকী অসমীয়াৰ মাজত এক অনন্য উৎসাহে দেখিবলৈ পোৱা যায় অনন্য সোৱাদে বিৰাজ কৰে গতিকে কাতি বিহুৰ এই যে মাংগলিক পৰম্পৰা স্থানীয় পৰম্পৰা আৰু ৰীতি নীতিৰে পালন কৰা হয় কাতি বিহুত যদিও জাক জমকতা নাই তথাপিও শস্য পথাৰৰ সমৃদ্ধি বৃদ্ধি পাবৰ বাবে পথাৰত চাকি বন্তি জ্বলোৱা হয় ভঁৰালত চাকি বন্তি জ্বলোৱা হয় লগতে তুলসীৰ তলত নাম গোৱা হয় মাহ প্ৰসাদ বিলোৱা হয় গান হৰিনাম গোৱা হয় তাৰ পাছতেই চাকি বন্তিৰে এনেদৰে প্ৰাৰ্থনা কৰা হয় আৰু সেই প্ৰাৰ্থনা হৈছে তুলসীৰ তলে তলে মৃগপহু চৰে তাকে দেখি ৰামচন্দ্ৰই হৰধনু ধৰে ইত্যাদি প্ৰাৰ্থনাৰে বিভিন্ন প্ৰাৰ্থনা যায় বিভিন্নজনে বিভিন্ন প্ৰাৰ্থনা গায় আৰু প্ৰাৰ্থনা কৰে সেৱা লয় যাতে পথাৰৰ লক্ষ্মী আদৰিব পাৰে অসমীয়া সমাজে প্ৰতি গৃহস্থীৰ চোতালত তুলসীৰ তলত জ্বলোৱা হয় চাকি বন্তি লগতে পথাৰত লক্ষ্মী দেৱীৰ প্ৰাৰ্থনাৰে জ্বলোৱা হয় আকাশ বন্তি আৰু এই অসমীয়াৰ এই বাপতি সাহন বিহুৰ অন্যতম বিহু হৈছে কাতি বিহু তাৰ বাবে সকলোৰে অসমীয়াৰ মন প্ৰাণ এতিয়া উৎফুল্লিত হৈ পৰা পৰিলক্ষিত হৈছে যদিও কাতিক কঙালী বুলি কোৱা হয় তথাপিও সকলোৱে এই কঙালী বা কাতি বিহুক আদৰিবৰ বাবে অধীৰ আগ্ৰহেৰে উদ্গ্ৰীৱতাৰে ৰৈ থকা পৰিলক্ষিত হয় আৰু তাৰ বাবেই এনেদৰে এতিয়া ব্যাপক ব্যস্ততা দেখিবলৈ পোৱা গৈছে অসমীয়াৰ গাঁৱত বা সমাজত প্ৰত্যেক ঘৰতে আজিৰ দিনটোত বিশেষভাৱে উদযাপন কৰা হয় বা পালন কৰা হয় এই কাতি বিহু জ্বলোৱা হয় আকাশ বন্তি